আমাৰ বিৰোধীসকলক নিৰুত্তৰ কৰাৰ উত্তম উপায়টো কি? আজিৰে পবিত্ৰ ক্ষণতে নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ তীতৰ প্ৰতিপত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। পুস্তকখন চমুকৈ আমি তীত বুলিয়ে কওঁ। যোৱা অনুষ্ঠানত এই তীতৰ প্ৰতিপত্ৰ নামৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা ১৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ল। আজিৰ অনুষ্ঠানত তীতৰ ৩ নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। অৰ্থাৎ আজিৰ অনুষ্ঠানত এই তীতৰ প্ৰতিপত্ৰ পুস্তকখনৰ অধ্যয়নৰ সামৰণি পৰিব। তীতে ক্ৰিটি দ্বীপত থাকি এজন ডেকা প্ৰচাৰক হিচাপে কি কি কৰিব লাগে সেই বিষয়ে পৌলে এই পত্ৰখনৰ জৰিয়তে নিৰ্দেশনা দিছিল। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে খ্ৰীষ্টত গৌৰৱময় আশা কি সেই বিষয়েও পাচনি পৌলে জনাইছিল। খ্ৰীষ্টীয় মণ্ডলীৰ দায়িত্ব পালন কৰিবৰ বাবে বিষয়ববীয়া নিৰ্বাচন কৰোঁতে চাবলগীয়া কথা কিছুমান উল্লেখ কৰা হৈছে। মণ্ডলীয়ে যে সদায় শুদ্ধ তত্ত্ব শিকাই থাকিব লাগিব সেই কথাত গুৰুত্ব দিয়া হৈছে। মণ্ডলীৰ বিষয়ববীয়াৰ পাছত পাচনি পৌলে মণ্ডলীৰ জ্যেষ্ঠ লোকসকল কেনেকুৱা হ'ব লাগে সেই বিষয়ে বিশেষভাৱে লিখিছে। পুৰুষ আৰু মহিলা উভয়ৰে জ্যেষ্ঠসকলৰ বাবে ইয়াত বাৰ্তা আছে। প্ৰভু যীশুৱে আমাৰ বাবে নিজকে সমৰ্পণ কৰিলে যাতে তেওঁ আমাক মুক্ত কৰিব পাৰে। মুক্ত কৰি আমাক সৎকৰ্মত উদ্যমী এক বিশেষ জনগোষ্ঠী হিচাপে নিজৰ বাবে শুদ্ধ আৰু সূচী লোকসমূহ হিচাপে উপস্থাপন কৰা তেওঁৰ উদ্দেশ্য। ঈশ্বৰে মণ্ডলীৰ বাবে কি বিচাৰে, মণ্ডলীয়ে কি কৰি থকাটো বিচাৰে তাৰ সমগ্ৰ ছবি এখন এই পত্ৰখনত আমাৰ আগত দাঙি ধৰা হৈছে। আমি পত্ৰখনৰ প্ৰথম অধ্যায়ত দেখিবলৈ পাইছিলোঁ যে ঈশ্বৰে মণ্ডলীক এটা শৃংখলাবদ্ধ সংগঠন হোৱাটো বিচাৰে। তাৰ পিছত আমি পৰৱৰ্তী অধ্যায়ত দেখিবলৈ পাইছিলোঁ যে খ্ৰীষ্টীয় মণ্ডলী খ্ৰীষ্টীয় মতবাদত সুস্থ হ'ব লাগে। এতিয়া আমি তৃতীয় অধ্যায়টোত শিকিম যে মণ্ডলী এটাৰ বাবে ঈশ্বৰে যি যি বিচাৰিছে সেই সকলো হ'বলৈ হ'লে মণ্ডলীয়ে ভাল কাম কৰি থাকিব লাগে। মণ্ডলী এটা তেতিয়াহে সফল মণ্ডলী হ'ব যেতিয়া মণ্ডলীটোৱে নিজৰ বিশ্বাস সৎকৰ্মৰ যোগেৰে প্ৰকাশ কৰি থাকে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেতিয়াহ'লে আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ তীতৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছিলোঁ, নহয় জানো? আপুনি আমাৰ যোৱা অনুষ্ঠানটো যদি শুনিছিল তেতিয়াহ'লে আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি এই তীতৰ প্ৰতি পত্ৰ নামৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? আজিৰ অনুষ্ঠানত আমি এই তীতৰ প্ৰতি পত্ৰ নামৰ পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম আৰু আজিয়েই গোটেই অধ্যায়টো আমি একেলগে চাম। আৰু গতিকে আজিয়েই আমি এই তীতৰ প্ৰতি পত্ৰ নামৰ পুস্তকখনৰ অধ্যয়নৰো সামৰণি মাৰিম। এই তীতৰ প্ৰতি পত্ৰ পুস্তকখন হৈছে এখন চিঠি। পাচনি পৌলে তীতলৈ লিখা এখন চিঠি। ইয়াৰ যোগেদি আজি আমিও শিকিবলগীয়া অনেক কথা আছে। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আজি আমি তীতলৈ লিখা পত্ৰখনৰ ৩ নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছোঁ। আৰু এই ৩ নম্বৰ অধ্যায়ৰ মূল বিষয়টো হৈছে খ্ৰীষ্টীয় মণ্ডলীয়ে সৎকৰ্ম কৰা উচিত। খ্ৰীষ্টীয় মণ্ডলীয়ে সৎকৰ্ম কৰা উচিত। ঈশ্বৰেনো খ্ৰীষ্টীয় মণ্ডলীৰ পৰা কি বিচাৰে বা
খ্ৰীষ্টীয় মণ্ডলী কেনেকুৱা হোৱাটো ঈশ্বৰে বিচাৰে সেই গোটেইখিনি দিশ সাঙুৰি এখন সুন্দৰ ছবি ঈশ্বৰে এই পত্ৰখনত আমাক দিছে। এই তিতৰ প্ৰতি লিখা পত্ৰখনৰ প্ৰথমটো অধ্যায়ত আমি দেখিবলৈ পাইছিলোঁ যে ঈশ্বৰে বিচাৰে যাতে খ্ৰীষ্টীয় মণ্ডলী সুসংগঠিত আৰু সুশৃংখল মণ্ডলী হয়। তাৰ পাছৰ অধ্যায়টোত অৰ্থাৎ 2 নম্বৰ অধ্যায়টোত আমি পাইছিলোঁ যে খ্ৰীষ্টীয় মণ্ডলী শিক্ষাত নিৰাময় হ'ব লাগে, অৰ্থাৎ শুদ্ধ তত্ত্ব শিক্ষা দিব লাগে। আৰু এতিয়া আমি এই কথা শিকিম যে খ্ৰীষ্টীয় মণ্ডলী যদি ঈশ্বৰে বিচৰা ধৰণৰ মণ্ডলী হ'ব লাগে তেনেহ'লে খ্ৰীষ্টীয় মণ্ডলীয়ে সৎকৰ্ম কৰিব লাগিব। আমি বাইবেলৰ পৰা পাঠ কৰি দিম। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে নাই অনুগ্ৰহ কৰি মন দি শুনিব। তিতৰ প্ৰতি পত্ৰ 3 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। আধিপত্য আৰু ক্ষমতা পোৱাবিলাকৰ বশীভূত হ'বলৈ, আজ্ঞা মানিবলৈ, সকলো সৎকৰ্মত যুগুত হ'বলৈ আৰু কাৰো নিন্দা নকৰি নিৰ্বিৰোধী আৰু ক্ষান্ত স্বভাৱী হৈ সকলো মানুহৰ প্ৰতি মৃদু ভাৱ দেখুৱাবলৈকো তুমি তেওঁবিলাকক সোঁৱৰোৱা। একেবাৰে প্ৰথমতেই ইয়াত এই কথাটো জনাই দিয়া হৈছে যে খ্ৰীষ্টীয় মণ্ডলীৰ সভ্যবিলাক নিয়ম মনা ব্যক্তি হ'ব লাগিব, অনুশাসন মানি চলা লোক হ'ব লাগিব। খ্ৰীষ্টীয় বিশ্বাসী লোকে নিজৰ দেশৰ আইন কানুন মানি চলিব লাগিব, যদিহে ঈশ্বৰৰ প্ৰতি থকা তেওঁলোকৰ দায়িত্ব আৰু ঈশ্বৰৰ সৈতে থকা তেওঁলোকৰ সম্বন্ধত বাধাৰ সৃষ্টি নহয়। এজন বাইবেল শিক্ষকে এই বুলি কৈছে, মই এখন চহৰত সন্ধিয়া বাইবেল শিক্ষা দিওঁতে কেতিয়াবা ঘোষণা কৰিব লগা হয় যে কোনোবাই নো পাৰ্কিং বুলি লিখা ঠাইত গাড়ী পাৰ্ক কৰি থৈছে, গতিকে গাড়ীখন আঁতৰাই দিব লাগে। নাইবা কেতিয়াবা কোনোবাই এনেকৈ বাটতে গাড়ী পাৰ্ক কৰিছে যে আন মানুহে ঘৰৰ পৰা গাড়ী উলিয়াব নোৱাৰা হৈছে, গতিকে গাড়ীখন আঁতৰাই দিব লাগে বুলি ঘোষণা কৰিব লগা হৈছে। তেনেদৰে গাড়ী পাৰ্ক কৰা মানুহ মোৰ বাইবেল ক্লাছতেই বহি আছে, কিন্তু হয়তো এই কথাটোলৈ বেছি গুৰুত্ব দিয়া নাই যে খ্ৰীষ্টীয় বিশ্বাসীসকলে শাসনত থকাসকলক মানি চলিব লাগে, দেশৰ আইন কানুন, সমাজৰ নীতি নিয়ম মানি চলিব লাগে, অনুশাসন মানি চলা লোক হ'ব লাগে। আমি আমাৰ ওপৰত থকা শাসক আৰু কৰ্তৃপক্ষৰ প্ৰতি বাধ্য হ'ব লাগে। খ্ৰীষ্টীয় মণ্ডলীত এই কথাটো শিকাব লাগে। শাসনত থকা সকলৰ প্ৰতি তেওঁলোক বাধ্য হ'ব লাগে। সেই বাধ্যতা আচলতে পদবীত থকা মানুহজনৰ প্ৰতি বুলি আমি ভাবিব নালাগে, আচলতে সেই পদবীটোৰ প্ৰতিহে আমাৰ বাধ্যতা। কেতিয়াবা কোনো আৰক্ষীয়ে আমাক কিবা দুখত কিবা শাস্তি দিলে, নাইবা আমাৰ প্ৰতি আমাৰ মনঃপুত নোহোৱা কিবা ব্যৱহাৰ কৰিলে আমাৰ অন্তৰত আঘাত লাগিব পাৰে, কিন্তু আমি তেওঁৰ ইউনিফৰ্মটোক সন্মান কৰিব লাগিব। তেওঁ আমাৰ সমাজৰ সেই অংশটোক প্ৰতিনিধিত্ব কৰে যিটো অংশই সমাজৰ লোক আৰু সম্পত্তিক প্ৰতিৰক্ষা দিয়ে। তেওঁলোক নথকা হ'লে সমাজখনত বিশৃংখলতা বাঢ়ি গ'লহেঁতেন। এই পদটোৰ সন্দৰ্ভতে আমাৰ মনলৈ এই প্ৰশ্ন আহিব পাৰে যে খ্ৰীষ্টীয় বিশ্বাসী এজনে ৰাজনীতিত যোগ দিব পাৰে নে নোৱাৰে? আমি ভাবোঁ যে ব্যক্তিগত হিচাপে খ্ৰীষ্টীয় বিশ্বাসী এজনে ৰাজনীতিত যোগ দিব পাৰে, কিন্তু খ্ৰীষ্টীয় মণ্ডলীয়ে ৰাজনীতি কৰা উচিত নহয়। আচলতে আজি যদি আমাৰ মাজত পবিত্ৰ আত্মাৰ প্ৰভাৱ বৃদ্ধি পায়, তেতিয়াহ'লে আমাৰ মণ্ডলীৰ বহুতো লোকে দেশৰ বিভিন্ন দায়িত্ব বহন কৰিবলৈহে আগবাঢ়ি যাব। এই ক্ষেত্ৰত আমি আচলতে জন ৱেছলিয়ে চলোৱা বিশেষ পৰিচৰ্যাৰ কথা মনত পেলাব পাৰোঁ। তেওঁ তেওঁৰ দেশৰ ৰজা নাইবা খ্ৰীষ্টীয় মণ্ডলীক শুধৰাবলৈ চেষ্টা কৰা নাছিল। তেওঁ কেৱল ঈশ্বৰৰ বাক্যহে ঘোষণা কৰি গৈছিল। বহুতো মানুহৰ জীৱনত পৰিৱৰ্তন আহিছিল। তেওঁলোকৰ মাজৰ বহুতো লোকে দেশ আৰু সমাজৰ উন্নতিৰ কাৰণে কাৰ্য কৰিছিল। বহুতো মানুহ আগতে মদপী আৰু জুৱাৰী আছিল,
আৰু গৰীব জনসাধাৰণৰ প্ৰতি অন্তৰত অলপো দৰদ নাছিল। খ্ৰীষ্টক জনাৰ পাছত সকলো সলনি হৈছিল। এনেকুৱা মানুহৰ প্ৰচেষ্টাতেই সমাজৰ পৰা বহুতো কুপ্ৰথা আঁতৰ হৈছিল। দেশখনত সামাজিক পুনৰ্জাগৰণ আৰু সংস্কাৰ আহিছিল। আমাক এনেকুৱা মানুহ লাগে যিসকলে দেশৰ দায়িত্বপূৰ্ণ স্থানত অধিষ্ঠিত হ'ব পাৰে আৰু সমাজৰ মংগলৰ হকে কাম কৰিব পাৰে। কিন্তু খ্ৰীষ্টীয় মণ্ডলী হিচাপে কেতিয়াও কোনো ধৰণৰ ৰাজনীতিত জড়িত হ'ব নালাগে। সকলো সৎকৰ্মত যুগুত হ'বলৈ খ্ৰীষ্টীয় মণ্ডলীৰ সভ্যসকলক সৎকৰ্ম কৰিবলৈ আগ্ৰহী, উৎসুক আৰু শিকিবলৈ উদগাব লাগে আৰু শিকাব লাগে। এতিয়া এই উদগনি বাক্যৰ বিপৰীত দিশটো আমি দেখা পাম। 2 নম্বৰ পদটো পাঠ কৰি দিছোঁ। আৰু কাৰো নিন্দা নকৰি নিৰ্বিৰোধী আৰু ক্ষান্ত স্বভাৱী হৈ সকলো মানুহৰ প্ৰতি মৃদু ভাৱ দেখুৱাবলৈকো তুমি তেওঁবিলাকক সোঁৱৰোৱা। কাৰো নিন্দা নকৰি, অৰ্থাৎ আমি কাৰো বদনাম কৰিব নালাগে। আমি পৰচৰ্চাত ভাগ ল'ব নালাগে। এষাৰ কথা আছে, আজি আপুনি যিমানবোৰ কথা শুনে সেই সকলো কথা বিশ্বাস নকৰিব পাৰে, কিন্তু আপুনি সেইবোৰ আনৰ আগত কৈ ফুৰিব পাৰে। আচলতে ইয়াত পাচনি পৌলে এই কথাটোকেই কৈছে। আমি শুনা কথাবোৰ আনৰ আগত কৈ ফুৰিব নালাগে। বহুতো কথা মানুহৰ মুখ বাগৰি গৈ থাকে, কিন্তু সেই কথা সঁচা বুলি কোনো প্ৰমাণেই নাথাকিব পাৰে। আকৌ এষাৰ কথা আছে, কোনো মানুহে সকলো কথা বিশ্বাস কৰে যদিহে কাণত মনে মনে ফুচফুচাই কোৱা হয়। হাঁহি উঠা কথা, কিন্তু সঁচা কথা। কিন্তু যদিহে কোনো এজন সভ্য বা সভ্যাই কিবা এটা কুকাৰ্যত লিপ্ত থকা বুলি সঠিক প্ৰমাণ মণ্ডলীৰ হাতত পৰে, তেতিয়াহ'লে তেনে মানুহৰ নামটো প্ৰকাশ কৰিব লগা হয়। এই কথা হয়তো আপোনাৰ মনত আছে যে পাচনি পৌলে কিছুমান অসৎ মানুহৰ নাম উল্লেখ কৰিছিল। ফুগিল্ল আৰু হৰ্মগিনি, হুমিনাই আৰু ফিলিট আৰু আলেকজেণ্ডাৰ নামৰ কাৰিকৰজন। তেওঁ এই বুলিও কৈছে যে ডিমাই এই জগতক প্ৰেম কৰাৰ বাবে তেওঁ পৰিত্যাগ কৰিছিল। 3 নম্বৰ পদ। কিয়নো পূৰ্বে আমিও নিৰ্বোধ, আজ্ঞানমনা, ভ্ৰান্ত, নানাবিধ অভিলাষ আৰু সুখ ভোগৰ দাস্যকৰ্ম কৰা, হিংসা আৰু অসূয়াত কাল নিওৱা, ঘৃণনীয় আৰু পৰস্পৰে ঘৃণাকাৰী আছিলোঁ। এইখন আচলতে পৰিত্ৰাণ লাভ নকৰা জগতখনৰ ছবি। খ্ৰীষ্টক জনাৰ আগতে আমিও এনেকৈ আছিলোঁ। আমিও আছিলোঁ নিৰ্বোধ, আজ্ঞানমনা, ভ্ৰান্ত, নানাবিধ অভিলাষ আৰু সুখ ভোগৰ দাস্যকৰ্ম কৰা, হিংসা আৰু অসূয়াত কাল নিওৱা, ঘৃণনীয় আৰু পৰস্পৰে ঘৃণাকাৰী। পাপত হেৰাই থকা জগতখনৰ ছবি এনেকুৱাই। পৰিত্ৰাণ নোপোৱা পৰিয়াল এটা পৰিদৰ্শন কৰিলে আপুনি এইবিলাক কথা দেখিব। কোনো ব্যৱসায়ৰ ঠাই, কোনো কাৰ্যালয়, কোনো কাৰখানা আদিলৈ গ'লেও আমি এনেধৰণৰ আচাৰ ব্যৱহাৰ দেখিবলৈ পাম। মুঠতে জগতখনৰ চাৰিওপিনে এইবোৰ আছেই। দুখৰ কথা এইয়ে যে ইয়াৰে কিছুমান কথা আমি আনকি খ্ৰীষ্টীয় মণ্ডলীৰ মানুহৰ মাজতো দেখা পাওঁ। দেখাত ভালপোৱা আৰু মৰমৰ ভাৱ থাকিব পাৰে, কিন্তু তলে তলে হিংসা, ঘৃণা আৰু পৰচৰ্চা চলি থাকিব পাৰে। খ্ৰীষ্টীয় মণ্ডলীৰ মাজত বিভিন্ন লোকৰ গোট কিছুমান থাকিব পাৰে, কিন্তু তেনেকুৱা অৱস্থাত থাকিয়েই মানুহে খ্ৰীষ্টীয় বিশ্বাসত থকা বুলি গৌৰৱ কৰে। এইটো খ্ৰীষ্টৰ নামত কলংক সনাৰ নিচিনা কথাহে হয়। ইয়াত পৰিত্ৰাণ নোপোৱা জগতৰ ছবি এখন দিয়া হৈছে আৰু এই কথা কোৱা হৈছে যে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ ছবিখন এনেকুৱা হ'ব নালাগে। অৰ্থাৎ পাচনি পৌলে এই বুলি কৈছে যে খ্ৰীষ্টক গ্ৰহণ কৰাৰ আগতে আমি যেনেকুৱা মানুহ আছিলোঁ, এতিয়া আমি আৰু তেনেকুৱা মানুহ হৈ থকাটো উচিত নহয়। আমি সলনি হ'ব লাগিব। আমি যে খ্ৰীষ্টক গ্ৰহণ কৰিলোঁ, সেই কথাটো আমাৰ সলনি হোৱা, আমাৰ পৰিৱৰ্তিত জীৱনৰ যোগেদি প্ৰকাশ পাব লাগিব। খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ লগে লগে আমাৰ নতুন জন্ম হয়।
আত্মিকভাৱে আমি লগে লগে লাভ কৰোঁ এটা নতুন প্ৰকৃতি। এই নতুন প্ৰকৃতি আমাৰ পুৰণা প্ৰকৃতিটোতকৈ বেলেগ। সেইবাবেই খ্ৰীষ্টক গ্ৰহণ কৰা লোকৰ মাজত এটা আমূল পৰিৱৰ্তন ঘটে আৰু দৈনন্দিন জীৱনতো সেই পৰিৱৰ্তন চকুত পৰা হয়। কিন্তু ইয়াত আমাৰো নিজৰ দায়িত্ব আছে। আমি যিমানেই ঈশ্বৰৰ প্ৰতি বাধ্য হৈ চলিম, যিমানেই আমি ঈশ্বৰক আমাৰ জীৱনত কাৰ্য কৰিবলৈ দিম, সিমানেই আমাৰ জীৱনত এই পৰিৱৰ্তনসমূহ বেছিকৈ প্ৰকাশ পায়। এতিয়া আমি পাঠ কৰি দিব খুজিছোঁ 4 নম্বৰ আৰু 5 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, কিন্তু যেতিয়া আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ মধুৰ স্বভাৱ আৰু মনুষ্য জাতিলৈ প্ৰেম প্ৰকাশিত হ'ল, তেতিয়া আমি কৰা ধৰ্মকৰ্মৰ কাৰণে নহয়, কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে। ইয়াত বহুখিনি জানিবলগীয়া গুৰুত্বপূৰ্ণ কথা সোমাই আছে। আচলতে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এই কথা ক'ব পাৰে। আমি কোনো আচলতে ভাল মানুহ নহয়। ঈশ্বৰৰ দৃষ্টিত আমি সকলোৱেই পাপী। কিন্তু ঈশ্বৰে আমাক দয়া অনুগ্ৰহ কৰা বাবেহে আজি আমি খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমাৰ পাপৰ ক্ষমালাভ কৰিছোঁ, আমি পৰিত্ৰাণ পাইছোঁ। আমি কৰা ধৰ্মকৰ্মৰ কাৰণে নহয়। ইয়াত স্পষ্টভাৱে এইটো কথা জনাই দিয়া হৈছে। আমি কৰা ধৰ্মকৰ্মৰ কাৰণে নহয়। ঈশ্বৰে আমাক আমি কৰা ধৰ্মকৰ্মৰ কাৰণে পৰিত্ৰাণ দিয়া নাই। কাৰণ আমাৰ ধৰ্মকৰ্ম মন্দ। আমাৰ নিজৰ ধাৰ্মিকতা ঈশ্বৰৰ দৃষ্টিত ঘিনলগীয়া লেতেৰা চোৱা কাপোৰৰ নিচিনা। আমি কোনোপধ্যেই ঈশ্বৰৰ মানদণ্ড ৰক্ষা কৰিব নোৱাৰোঁ। আমি যিমানেই চেষ্টা নকৰোঁ কিয়, ঈশ্বৰৰ দৃষ্টিত আমি সম্পূৰ্ণ ধাৰ্মিক কেতিয়াও হ'ব নোৱাৰোঁ। আমি যিমানেই চেষ্টা নকৰোঁ কিয়, ঈশ্বৰক আমি সন্তুষ্ট কৰিব নোৱাৰোঁ। কিয়নো আমাৰ কাম মন্দ, কিয়নো আমি স্বভাৱতেই পাপী। আৰু সেইবাবেই প্ৰভু যীশু আহিব লগা হ'ল এই জগতলৈ, আমাৰ হৈ ক্ৰুচত মৰি দিবলৈ, আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ। সেয়েহে আজি আমি প্ৰভু যীশুত বিশ্বাস কৰি সকলো পাপৰ ক্ষমা লাভ কৰোঁ আৰু লগে লগে পবিত্ৰ আত্মাৰ দ্বাৰা নতুন জন্ম লাভ কৰোঁ। প্ৰিয় শ্ৰোতা, আমি সকলোৱে এই কথাটো মনত ৰখা উচিত। ঈশ্বৰৰ অনুগ্ৰহতহে আমি পৰিত্ৰাণ লাভ কৰিছোঁ, প্ৰভু যীশুত বিশ্বাস কৰাৰ দ্বাৰাই। আমি নিজৰ ধৰ্মকৰ্মৰ কাৰণে পৰিত্ৰাণ লাভ কৰা নাই। কিন্তু তথাপি আমাক এই কথাটো সোঁৱৰাই দিয়া হৈছে যে আমি নিজৰ ধৰ্মকৰ্ম সৎকৰ্মৰ দ্বাৰা পৰিত্ৰাণ লাভ কৰা নাই সঁচা, কিন্তু পৰিত্ৰাণ লাভ কৰাৰ লগে লগে আমাৰ এইটো দায়িত্ব হৈ পৰে যে আমাৰ জীৱনৰ যোগেদি সৎকৰ্ম প্ৰকাশ পায়। 6 নম্বৰ আৰু 7 নম্বৰ পদ দুটা এতিয়া একেলগে পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, আৰু যাতে যীশুখ্ৰীষ্টৰ অনুগ্ৰহত আমি ধাৰ্মিক বুলি গণিত হৈ অনন্ত জীৱনৰ আশা অনুসাৰে উত্তৰাধিকাৰী হ'ব পাৰোঁ, তাৰ কাৰণে সেই আত্মা আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ দ্বাৰাই আমাৰ ওপৰত বাহুল্যৰূপে বাকি দিলে। এই কথা বিশ্বাসযোগ্য। আজি প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি আমি ধাৰ্মিক বুলি গণিত হ'ব পাৰোঁ আৰু গণিত হওঁ। ধাৰ্মিক মানে সম্পূৰ্ণ ধাৰ্মিক, অলপো খুঁত নথকা ধাৰ্মিক। মনত ৰখা উচিত, আমি ধাৰ্মিক বুলি গণিত হওঁ, অৰ্থাৎ আমাক ধাৰ্মিক বুলি ধৰা হয়, অৰ্থাৎ ঈশ্বৰে আমাক ধাৰ্মিক বুলি ঘোষণা কৰে, অৰ্থাৎ
আমাৰ গাত আৰু কোনো পাপ নাই, আমি পবিত্ৰ নিষ্পাপ বুলি ঈশ্বৰে ঘোষণা কৰে। লাগিলে আমি যেনেকুৱা লোকেই নহওঁ কিয়, যদিহে আমি খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰোঁ, আমাৰ সকলো পাপ ঈশ্বৰে ক্ষমা কৰি দিয়ে, কাৰণ আমাৰ সকলো পাপৰ শাস্তি ইতিমধ্যেই প্ৰভু যীশুৱে ক্ৰুচৰ ওপৰত ল'লে। কিন্তু কেৱল সেয়েই নহয়, যিহেতু প্ৰভু যীশুৱে ঈশ্বৰৰ সকলো ধাৰ্মিকতা সিদ্ধ কৰিলে, গতিকে তেওঁত বিশ্বাস স্থাপন কৰাৰ কাৰণে আমাৰ সকলো পাপ ক্ষমা হোৱাৰ লগতে প্ৰভু যীশুৰ ধাৰ্মিকতাকেই আমাৰ ধাৰ্মিকতা বুলি গণ্য কৰা হয় আৰু আমাক সম্পূৰ্ণ ধাৰ্মিক বুলি ঘোষণা কৰা হয়। এইটো বিশেষভাৱে মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথা। আৰু লগতে আমাক ধাৰ্মিক বুলি ঘোষণা কৰাৰ লগতে আমাক অনন্ত জীৱনৰ উত্তৰাধিকাৰী বুলি ঈশ্বৰে ঘোষণা কৰে। আৰু কেৱল সেয়েই নহয়, আমি যে সেই অনন্ত জীৱনৰ উত্তৰাধিকাৰী তাৰ প্ৰমাণস্বৰূপে আমাৰ ওপৰত ঈশ্বৰে তেওঁৰ আত্মা বাহুল্যৰূপে বাকি দিয়ে বুলি ইয়াত লিখা হৈছে। এই কথা বিশ্বাসযোগ্য, কিয়নো এয়া ঈশ্বৰৰ বাক্য। 8 নম্বৰ পদ, আৰু ঈশ্বৰত বিশ্বাস কৰাবিলাকে যাতে সৎকৰ্মত লাগি থাকিবলৈ চিন্তা কৰে, তাৰ কাৰণে এইবোৰ বিষয়ত তুমি দৃঢ় নিশ্চয়ৰ কথা ক'বলৈ মই তোমাক আজ্ঞা দিছোঁ। এইবোৰ কথা মানুহবিলাকৰ পক্ষে উত্তম আৰু লাভজনক। এতিয়া খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমাৰ সকলোৰে দায়িত্ব হৈছে সৎকৰ্মত লাগি থকা। 9 নম্বৰ পদ, কিন্তু মূঢ় বাদ বিচাৰ, বংশাৱলী, বিবাদ আৰু বিধানৰ বিষয়ে বাকযুদ্ধ, এই সকলোৰ পৰা তুমি পৃথক হোৱা, কিয়নো এইবোৰ অনুপকাৰী আৰু অনৰ্থক। অৰ্থহীন তৰ্ক বিতৰ্ক আদিত সময় খৰচ নকৰি সৎ কাৰ্যত ব্যস্ত থকা উচিত। 10 নম্বৰ পদৰ পৰা একেবাৰে শেষলৈকে পঢ়ি দিম। দলভেদী মানুহক 2 এবাৰ চেতনা দিয়াৰ পাছত অগ্ৰাহ্য কৰা, কিয়নো তেনে মানুহ যে বিপদগামী আৰু নিজ প্ৰমাণত দোষী হৈ পাপ কৰে তাক তুমি জানা। প্ৰিয় শ্ৰোতা, আমি বুজি পালোঁ আমাৰ নিজৰ ধৰ্মকৰ্মৰ বলত নহয়, একমাত্ৰ ঈশ্বৰৰ অনুগ্ৰহতে আমি যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ দ্বাৰা পৰিত্ৰাণ লাভ কৰোঁ, সম্পূৰ্ণ ধাৰ্মিক বুলি গণিত হওঁ। কিন্তু খ্ৰীষ্টক গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰাৰ পাছত আমি আমাৰ জীৱন এনেদৰে কটোৱা উচিত যাতে ঈশ্বৰৰ গৌৰৱ হয়। আমি সৎকৰ্মত উপচি পৰা উচিত আৰু খ্ৰীষ্টৰ আগমনলৈ আশাৰে বাট চাই থকা উচিত। আপুনি বাৰু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰা কিমান দিন হ'ল? আপোনাৰ জীৱনত সৎকৰ্ম প্ৰকাশ পাই উঠিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। তীতৰ পত্ৰখনৰ শেষত পৌলে মণ্ডলীয়ে কৰি থাকিব লগা ভাল কামৰ বিষয়ে শেষ উপদেশ দিছে। আমাৰ খ্ৰীষ্টীয় বিশ্বাস আমি জীৱনৰ যোগেৰে, আমাৰ সৎকৰ্মৰ যোগেৰে প্ৰকাশ পাই থাকিব লাগে। আমি আমাৰ জীৱনত ভাল কামবোৰ বজাই ৰাখিবলৈ শিকিব লাগে, সৎকৰ্ম কৰি থাকিব লাগিব। বহুতে এই কথাটো সহজ বুলি ভাবে, কিন্তু কোনবোৰ কামক ঈশ্বৰে ভাল কাম বুলি গণ্য কৰে আমি সেইটো জানিব লাগিব, আৰু জনাৰ পাছত সেই ভাল কামবোৰ আমি কেনেদৰে কৰি থাকিব লাগিব সেই বিষয়েও শিকিব লাগিব। আমাৰ সৎকৰ্মবোৰে আমাৰ বিৰুদ্ধে কথা কৈ থকা বিৰোধীসকলক নিৰুত্তৰ কৰাৰ উত্তম উপায় বুলি আমাক এই পত্ৰখনত কোৱা হৈছে। তীতৰ প্ৰতিপত্ৰ নামৰ পুস্তকখনৰ অধ্যয়ন ইমানতে সামৰণি পৰিল। আমাৰ পৰৱৰ্তী অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তক অধ্যয়নৰ বাবে ল'ম। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আহকচোন সামৰণিতে খন্তেক সময় প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময় প্ৰভু তুমি আমাক দিয়াৰ বাবে, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এইমতে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজাত সহায় কৰা, আৰু আজিৰ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু যদি কোনো সন্তানে তেওঁলোকে নিজৰ জীৱনটো সলনি কৰিব বিচাৰিছে বা সিদ্ধান্ত লৈছে প্ৰভু সম্পূৰ্ণৰূপে সলনি হোৱাত তেওঁলোকৰ জীৱন প্ৰভু তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু সেইমতে তেওঁলোকে কৰা সিদ্ধান্তত প্ৰভু অটল হৈ থাকিব পাৰে আৰু বিশ্বাসত যাতে প্ৰভু তেওঁলোকে বৃদ্ধি পাই গৈ থাকিব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনসমূহ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন।
লোৱা হে পাপৰ কালি মালগা যিখনি ধৰণি পাপৰ কালি মালগা যিখনি ধৰণি তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি পাপী প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।